আপোনালোকে সকলোৱে জানে যে সমাগত আমাৰ যি নিৰ্বাচন বিটিআৰ নিৰ্বাচন সন্দৰ্ভত আসলতে আমি মুছলিম ছাত্ৰ সন্থাই আমাৰ স্থিতি স্পষ্ট কৰিবলৈ আজিৰ সংবাদমেলখন আমি আয়োজন কৰিছোঁ। আমি সংবাদমেলৰ জৰিয়তে বিটিআৰৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীকে আমি আহ্বান জনাব বিচাৰিছোঁ। মুছলিম ছাত্ৰ সন্থাই 2005 চনৰ পৰাই বিভিন্ন সমস্যাৰ প্ৰতিবাদ সমাধানৰ দাবী জনাই আহিছে। তেনে ক্ষেত্ৰত আসলতে আমি বিগত 15 বছৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বিটিচিৰ সংখ্যালঘু মুছলমানসকলৰ বিভিন্ন সমস্যা সমাধানৰ নামত অকল স্মাৰক পত্ৰই প্ৰেৰণ কৰি থাকিলোঁ, কিন্তু তেওঁৰ জৰিয়তে আমি কোনো ধৰণৰ সমস্যা সমাধান কৰিব নোৱাৰিলোঁ। তেনে ক্ষেত্ৰত আমি সেই ভ্ৰষ্টাচাৰী এই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফক আমি আগন্তুক নিৰ্বাচনত আমি আসলতে বৰ্জন কৰাৰ এক সিদ্ধান্ত আমি উপনীত হৈছোঁ। আমাৰ কথা এনেকুৱা যে আমাক কি লাগে, মানুহ এজন জীয়াই থাকিবলৈ শান্তিপূৰ্ণভাৱে আমাৰ সামাজিক যি ব্যৱস্থা, আমি শান্তিপ্ৰিয় এটা সমাজ বিচাৰি আছিলোঁ। এই নেতাৰ নেতৃত্বত বিটিচি এলেকাত আপোনালোকে জ্ঞাত যে আমাৰ ওপৰত বৰ্বৰ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ অত্যাচাৰ কৰা হ'ল, আক্ৰমণ কৰা হ'ল, আমাৰ মানুহখিনি মাটি বাৰী জান হেৰাব লগা হ'ল। এইসকলক পুনৰ সংস্থাপনৰ দাবী আমি বিগত 15 বছৰে কৰি আহিলোঁ, কিন্তু হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন চৰকাৰখনে আমাৰ সংখ্যালঘুসকলক এলাগী কৰিহে একপক্ষীয়ভাৱে খালি এই দুৰ্নীতিৰ পাহাৰ গঢ়াহে আমি দেখিব পাইছোঁ। তেনে ক্ষেত্ৰত আমি মুছলিম ছাত্ৰ সন্থাই সিদ্ধান্ত লৈছোঁ, সমাগত নিৰ্বাচনত আসলতে এই ভ্ৰষ্টাচাৰী মিছলীয়া হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফক ৰাইজে বৰ্জন কৰিব লাগে। যদিহে আপোনালোকে বিটিচিবাসীয়ে শান্তিপ্ৰিয় সমাজ বিচাৰে, তেতিয়াহ'লে মুছলিম ছাত্ৰ সন্থাই আহ্বান জনাইছে আপোনালোকে এই ভ্ৰষ্টাচাৰী নেতাৰ পৰা আপোনালোকে আঁতৰত আহক। এতিয়া কথা হ'ল যে আপোনালোকে জানে যে বিটিচিত যি নিৰ্বাচনৰ সময়ত যি এক আবহাওয়ার নাটক এটা চলি আছে যে বিপিএফ ভার্সেস বিজেপি এটা নাটক চলি আছে। আসলতে এই নাটক সন্দৰ্ভত মুছলিম ছাত্ৰ সন্থাই আমি কেইটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। বিজেপিয়ে কৈ আছে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কৈ আছে, ইপিনে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুক্ত মঞ্চত কৈ আছে যে হাগ্ৰামা মহিলাৰে গালি পৰাও আমি দেখিব পাইছোঁ। আমাৰ প্ৰশ্ন যে আপোনালোকে এই যে নাটক কৰি আছে, আমাক কি আসলতে মূৰ্খ বুলি ভাবিছে নেকি? বিটিআৰ বাসীক কি আপোনালোকে অশিক্ষিত বুলি ভাবিছে নেকি? অজ্ঞ বুলি ভাবিছে নেকি? আপোনালোকে আমাক ললিপপ দিব, আমি ললিপপ খাই সন্তুষ্ট থাকিম নেকি? আপোনালোকে যে কৈছে যে তেওঁলোকৰ লগত আমাৰ মিত্ৰতা নাই, তেনে ক্ষেত্ৰত আপোনালোকৰ চৰকাৰৰ 3টাকৈ মন্ত্ৰী কেনেকৈ আপোনালোকৰ চৰকাৰৰ লগত তেওঁলোকে মন্ত্ৰিত্ব লাভ কৰি তেওঁলোকে মন্ত্ৰিত্বত দায়িত্ব পালন কৰি আছে, সেই স্পষ্ট কৰক। হাগ্ৰামা মহিলাৰীও কৈছে আমাৰ লগত বিজেপিৰ লগত নাই, আমি বিজেপিৰ লগত নাই, আমি অকলেই কৰিব পাৰোঁ। এই যে স্থিতি, তেওঁ যদি ইমানেই দক্ষ নেতা, তেতিয়াহ'লে তেওঁৰ স্থিতি স্পষ্ট কৰক। প্ৰথমে তেওঁ ৰাজহুৱাভাৱে তেওঁলোকৰ দলৰ যি মন্ত্ৰী, এই মন্ত্ৰিত্বৰ পদ তেওঁলোকে পদত্যাগ কৰক, তাৰপিছতহে আমি মানি ল'ম যে নাই বিজেপি আৰু বিপিএফৰ মিত্ৰতা নাই। এতিয়া কথা হ'ল আচলতে আচল কথাটো ৰাইজক আমি ক'ব বিচাৰিছোঁ যে বিপিএফ আৰু বিজেপিৰ মিত্ৰতা এতিয়াও বাহাল আছে, আগন্তুক দিনতো থাকিব। কাৰণ বিপিএফ মুষ্টিমেয় পলাৰাইজ পলিটিক্স কৰি আহিছে, বিজেপিও ঠিক পলাৰাইজ পলিটিক্সহে ভাল পায়। গতিকে একে পাত্ৰৰ একে চৰিত্ৰৰ মানুহ যিহেতু এওঁলোকৰ লগত মিতাৰালি আছে আৰু থাকিব। আচলতে কথা হ'ল বিপিএফক সংখ্যালঘু ভোট লাগে। তেওঁলোকে স্পষ্টভাৱে জানে যে বিজেপিৰ লগত মিত্ৰতাত থাকিলে সংখ্যালঘু ৰাইজে আমাক সমৰ্থন নকৰিব, ভোটিং নকৰিব। সেইকাৰণে এটা নাটকে আৰম্ভ কৰিছে। এই নাটকত বিপিএফে সংখ্যালঘু ভোটৰ বিভাজন কৰে, তেওঁলোকৰ স্বাৰ্থ সিদ্ধি কৰিব। ইপিনে আকৌ এই অনাবৰই হওক বা ইউপিপিএলে হওক, যাতে তেওঁলোকে অনাবৰৰ ভোট নাপায়, অনাবৰৰ ভোটখিনি ডাইভাৰ্ট কৰিবলৈ আচলতে বিজেপিয়ে য'তে মতে যাই কিনে যি টি মন্তব্য আগবঢ়োৱা বুলি আমি দাবী উত্থাপন কৰিছোঁ। আচল কথাটো এইটো। গতিকে মুছলিম ছাত্ৰ সন্থাৰ স্পষ্ট কথা, ইতিমধ্যে ইউপিপিএল প্ৰধান আপোনালোকে জানে প্ৰমোদ বড়ো ডাঙৰীয়া, প্ৰমোদ বড়ো যিহেতু এজন প্ৰাক্তন ছাত্ৰ নেতা, তেখেতৰ লগত আমাৰ তেখেতৰ এটা আন্তৰিকতা সেই ছাত্ৰ সংগঠনৰ পৰাই এটা আছিলে। তেখেতৰ লগত আমি বহিছিলোঁ, আমি কৈছোঁ যে আপুনি যিহেতু এজন সুদক্ষ ছাত্ৰ নেতা আছিলে, গতিকে আপোনাৰ নেতৃত্বত যিহেতু ইউপিপিএল নেতৃত্বাধীন চৰকাৰ হ'বলৈ গৈ আছে, তেনে ক্ষেত্ৰত আমাৰ কিছুমান ক'বলগীয়া দাবী আছে। দাবীখিনি আপুনি আমাৰ যদি পূৰণ কৰে, নিশ্চয় আমি অনাগত নিৰ্বাচনত আপোনালোকৰ প্ৰতি আমি এটা সহমত আগবঢ়াম। তেনে ক্ষেত্ৰত আমাৰ প্ৰথম দাবী আছিলে আসলতে যে আমাৰ যেহেতু বিটিচি এলেকাত সংখ্যালঘু ভোট গঠন হৈছে, আপোনালোকে জানে
এই সংখ্যালঘু বোৰ্ডক BPF প্ৰধান হাগ্ৰাম আমলেৰ নেতৃত্বত কি হৈছিলে যে ST আৰু HCৰ মানুহক আচলতে চেয়াৰমেন বনাই থৈছিলে। এইটো কোৰ কথা? আমাক কি মূৰ্খ বনাইছে নেকি? আমাক মূৰ্খ ভাবিছে নেকি? সংখ্যালঘু বোৰ্ডৰ চেয়াৰমেন সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ হ'ব লাগিব। এই ক্ষেত্ৰত আমি আচলতে EPPL প্ৰধান আৰু প্ৰাক্তন নেতাগৰাকীৰ লগত যেতিয়া আমি আলোচনাত মিলিত হৈছিলোঁ তেতিয়া সহমত প্ৰকাশ কৰিছে। তেখেতে কৈছে সংখ্যালঘু বোৰ্ডে সংখ্যালঘুৰ উন্নয়নৰ কাৰণে কাম কৰিব, তাত সংখ্যালঘুৰ নেতাৰ জৰিয়তে নেতৃত্ব হ'ব, তাত আমি ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগত কথা হ'ল যে আমাৰ BTCত আমাৰ যিখিনি আচলতে আমাৰ সম্প্ৰদায় আচলতে শিক্ষাৰ দিশত আমি বহুত পিছ পৰি আছোঁ। আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত আপোনালোকে পৰিভ্ৰমণ কৰিব, যদি 300 ছাত্ৰ ছাত্ৰী আছে মাত্ৰ এজন শিক্ষক আছে। আমি বহুবাৰ BPFক জনাইছিলোঁ, অসম চৰকাৰক জনাইছিলোঁ, এই সমস্যাৰ সমাধান হোৱা নাই। আমি EPPL প্ৰধান প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক আমি যেতিয়া আমি এইখিনি কথা অৱগত কৰোঁ, তেওঁ নিজে কৈছে যে মই যিহেতু ছাত্ৰ নেতা আছিলোঁ এইখিনি কথা মই জ্ঞাত, ৰাজনৈতিকভাৱে ক্ষমতাত আহিলে প্ৰথমে এইখিনি সমস্যা সমাধান কৰিম। তেনে ক্ষেত্ৰতো আমি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই মুহূৰ্তত যেহেতু নিৰ্বাচনী বতাহ বৈ আছে, তেনে ক্ষেত্ৰত আচলতে যদি কোনোবাই কাৰোবাক সমৰ্থন কৰে এটা বজাৰ চলি থাকে আপোনালোকে জানে, কিন্তু মুছলিম ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছে জাতীয় স্বাৰ্থ সিদ্ধি শুদ্ধ আৰু নিকা এখন চৰকাৰ গঠন কৰিবলৈ আৰু BTCৰ শান্তি ঘূৰাই আনিবলৈ সকলোৰে সম অধিকাৰ সম বিকাশ কৰিবলৈ সেই মুছলিম ছাত্ৰ সন্থাই এই সিদ্ধান্ত লৈছে। আমি আচলতে ৰাজনৈতিক সিদ্ধান্ত ল'ব পাৰোঁ ঐক্যবদ্ধভাৱে, আমাৰ সাংবিধানিক অধিকাৰ। আমি সাংবিধানিক অধিকাৰ এইকাৰণে লৈছোঁ যে আমি শান্তিপ্ৰিয়ভাৱে জীয়াই থাকিব বিচাৰোঁ। BTCত বিশেষকৈ মুছলমানসকলৰ ওপৰত যিখিনি মানে এটা ভয় সোমাই দিয়া হৈছিলে, এই ভয়খন দূৰ কৰিবলৈ আচলতে EPPL প্ৰধানক আমি আহ্বান জনাইছোঁ। আমাৰ মাজত যি এক দূৰত্ব, এই দূৰত্ব দূৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি ভাতৃত্ববোধেৰে আগবাঢ়ি যাব লাগিব। যদিহে আমি অন্য উন্নয়ন বিচাৰোঁ তেতিয়াহ'লে ধৰ্মৰ নামত বিভাজন হৈ যদি আমি থাকোঁ তেতিয়াহ'লে কিন্তু আমাৰ সমাজৰ ক্ষতি হ'ব। বড়ো অনাবড়ো আমি সকলোৱে ভাই ভাই হৈ BTCবাসীৰ ৰাইজে BTCৰ ক্ষেত্ৰত সহমত জনাই আমি এইবাৰ ভোট ফৰ চেঞ্জ, ভোট ফৰ ডেভেলপমেণ্ট, ভোট ফৰ ইউনিটি এই সিদ্ধান্তটো আমি উপনীত হৈছোঁ। এইখিনি আমাক লাগে। মুছলিম ছাত্ৰ সন্থাই চমুকৈ মোচাই আপোনালোকক আহ্বান জনাইছে যে আগন্তুক নিৰ্বাচনত আপোনালোকে এই ভ্ৰষ্টাচাৰী নেতাৰ পৰা আঁতৰত থাকি মিছলীয়া BJPৰ পৰা আপোনালোকে আঁতৰি থাকি যিসকলে ধৰ্মৰ নামত বিভাজন আনিব বিচাৰিছে সেইসকলৰ পৰা দূৰত থাকি একপক্ষীয়ভাৱে সুস্থ সমাজ গঢ়াৰ ভাৱে আৰু পৰিৱৰ্তনৰ কাৰণে আপোনালোকে এইবাৰ নিৰ্বাচনীভাৱে আপোনালোকৰ যি ভোটিং ৰাইট 100% ৰাইজে ভোট প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। EPPLৰ স্বাৰ্থত, সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত, আমাৰ যুৱ সমাজক ৰাজনৈতিকভাৱে ক্ষমতা প্ৰদান কৰাৰ স্বাৰ্থত আমি এই সিদ্ধান্তত উপনীত হৈছোঁ। এই আহ্বান আপোনালোকক জনাইছোঁ। আমাৰো হয়তো কিছুমানে ভাবিব পাৰে, এটা ভুল চিন্তাধাৰা আমাৰ থাকিব পাৰে যে কিজানি পইচাৰ লোভত কিজানি মুছলিম ছাত্ৰ সন্থাই এই সমৰ্থন আগবঢ়াইছে। আপোনালোকে জানে BTCত শক্তিশালী অৰ্থনৈতিকভাৱে আচলতে কলামানীৰ ৰজা কোনো যুঁজৰ দুৰ্নীতি প্ৰয়াণ আমি তেতিয়াহ'লে BPFক সমৰ্থন কৰিলোহেঁতেন। আমি পইচাৰ লোভত কৰা নাই, এইখিনি আমি সুস্থ সমাজ গঢ়াৰ স্বাৰ্থতে এইখিনি কৰি আছোঁ। আপোনালোকে জানে বিগত 15 বছৰত 30% মুছলমান BTC এলেকাত আছে। তাৰপিছতো হাগ্ৰাম মহিলাৰে আজিলৈকে এজন প্ৰাৰ্থিত্ব নবঢ়ালে। তাৰ অৰ্থ কি? তেওঁ মুছলিম বিৰোধী নহয়নে? তেওঁৰ দিনত আমাৰ খাইৰুলক হত্যা কৰা নহ'লনে? তেওঁৰ দিনত আমাৰ লাফিকুলক হত্যা কৰা নহ'লনে? এইসকলক যি হত্যালীলা কৰা হৈছিলে আমি CBI ডিমাণ্ড বিচাৰি আছিলোঁ, CBI ইনকুৱাৰী হ'ব লাগে বুলি আমি বিচাৰি আছিলোঁ। অসম চৰকাৰৰ নেতৃত্বাধীন এই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইসকল মমেণ্টতো কংগ্ৰেছৰ নেতা তেওঁ মন্ত্ৰী আছিলে। আজি বিজেপি চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰতো তেওঁৱেই। গতিকে তেওঁ আৰু হাগ্ৰামাৰ নেতৃত্বত আমাক আচলতে হত্যালীলা চলাই আছে বুলি আমি অভিহিত কৰি আহিছিলোঁ। বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰে এইখিনি কথা আমি জনাই আহিছিলোঁ। আচলতে BTC চৰকাৰে এইখিনি কথা গুৰুত্ব নিদিয়াৰ বাবে আমি ন্যায় পোৱা নাই আজিলৈকে। গতিকে যেতিয়ালৈকে আমি BTC চৰকাৰ আমি পৰিৱৰ্তন কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ন্যায় নাপাম, তেতিয়ালৈকে আমি সুৰক্ষিত নহয়, তেতিয়ালৈকে আমাৰ উন্নয়ন নহয়, তেতিয়ালৈকে শান্তি ঘূৰি নাহে, তেতিয়ালৈকে আমাৰ সম অধিকাৰ নাহে। গতিকে আমি পৰিৱৰ্তনৰ কাৰণে এইবাৰ ভোট দিবলৈ আমি ৰাইজক আহ্বান জনাইছোঁ। আমি মুছলিম ছাত্ৰ সন্থাই শেহতীয়াকৈ আহ্বান জনাইছোঁ যে আপোনালোকে পৰিৱৰ্তনৰ কাৰণে EPPLক যদি আপোনালোকে ভোট প্ৰদান কৰে নিশ্চয় এটা শান্তিপূৰ্ণভাৱে এটা নতুন চৰকাৰ পাম বুলি আমি আশাবাদী।
মুঠতে বি টি এ ডিত যি সম অধিকাৰ সম ন্যায়ৰ কথা আছিলে তাত পৰা কিন্তু আমাৰ মুছলিম অধ্যুষিত অঞ্চলত বঞ্চিত হৈ আছে। গতিকে আমি মুছলিম ছাত্ৰ সন্থাই এটা সিদ্ধান্ত লৈছিলোঁ যেন এইবাৰ বি টি চি অঞ্চলত পৰিৱৰ্তন হ'ব লাগে। যি পৰিৱৰ্তনৰ বতাহ বৈ আছিলে তাত আমি ৰাইজৰ সহমত প্ৰকাশ কৰিব লাগে। আজি চাওক যি বি টি এ ডিত এতিয়াও যি অবৈধ অস্ত্ৰসমূহ আছে সেইবিলাক বাজেয়াপ্ত কৰাৰ কাৰণে কিন্তু আমি বাৰম্বাৰ কৈ আছিলোঁ, কিন্তু আজিও এতিয়াও বি টি এ ডিত কিন্তু অবৈধ অস্ত্ৰ আছে বুলি আমি উমান পাইছোঁ। গতিকে এই ক্ষেত্ৰত অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাম যেন বি টি এ ডিত থকা অবৈধ অস্ত্ৰসমূহ বাজেয়াপ্ত কৰিব লাগে আৰু যি হত্যাকাণ্ড যে পূৰ্বতে হৈছিলে তেনেকুৱা যাতে পুনৰবাৰ যাতে এই বি টি ডিত নহয়, এই ক্ষেত্ৰত গৃহ বিভাগে পূৰ্ণমানে নজৰ ৰাখিব লাগে বুলি আজিৰ এই সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছোঁ। লগতে আজি লাফিকুলক লৈ পেলাই যি ৰাজনীতি আপোনালোকে এতিয়া কৰি আছে, বিগত সময়বিলাকত আপোনালোকে ক'ত আছিলে? অকল নিৰ্বাচনৰ ইছ্যু হিচাপে আপোনালোকে লাফিকুলক ব্যৱহাৰ কৰিছে নেকি? নে আজি খাইৰুল ইছলামক আপোনালোকে পাহৰি গৈছে নেকি? নে লাফিকুলৰ নাম লৈ পেলাই আপোনালোকে TRP লৈছে নেকি? গতিকে এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই এটা মানে স্পষ্টীকৰণ দিব লাগে, লাফিকুল আৰু খাইৰুল ইছলামৰ মাজত ডিফাৰেঞ্চ কিয়? খাইৰুল ইছলামকো হত্যা কৰা হৈছিলে আৰু লাফিকুল ইছলামক হত্যা কৰা হৈছিলে। গতিকে আমি আহ্বান জনাম যেন প্ৰয়াত লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ যি ন্যায়িক তদন্ত চলি আছে বা CBI তদন্ত চলি আছে তাৰ লগতো খাইৰুল ইছলামৰ হত্যাকাণ্ডকো একে সমমৰ্যাদা দি পেলাই তেওঁলোকক মানে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু খাইৰুল ইছলামৰ পৰিয়ালবৰ্গক তেওঁলোকে যি মানে আৰ্থিক সাহায্য দিয়াৰ কথা কৈছিলে, কিন্তু আজিলৈকে তেওঁলোকে কিন্তু সেইখিনি ক্ষতিপূৰণ পোৱা নাই। ইভেন কি লাফিকুল ইছলামৰ ফেমিলিয়ে যথোপযুক্ত যিখিনি ক্ষতিপূৰণ পাব লাগিছিলে আজিলৈকে কিয় পোৱা নাই? গতিকে এই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰ স্থিতি স্পষ্ট কৰক। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিজনে নেকি এতিয়া মানে আমাৰ বি টি ডিত মানে যি মানে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে, মানে মুছলমানৰ যিটো মানে ভোট বেংক হিচাপে ব্যৱহাৰ কৰা যিটো পন্থা অৱলম্বন কৰিছে, গতিকে আমি সকীয়াই দিছোঁ আপোনালোকে সংখ্যালঘুক লৈ পেলাই যি ৰাজনীতি আৰম্ভ কৰিছে সেই ৰাজনীতি বন্ধ কৰক, অন্যথা মুছলিম ছাত্ৰ সন্থাই কিন্তু পুনৰ অসমত জঙ্গী আন্দোলন কৰি দিবলৈ বাধ্য হ'ব।